কোনোবা এজনে মৈদামৰ ওপৰত যাব পাৰিনে আপুনি ওপৰত যাব পাৰিনে পাৰি চাই এটা কথা আমাৰ কালি শিৱসাগৰৰ নাজিৰাত অসম দিৱস উদযাপন কৰা হৈছিল আৰু তাতে চাউলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল আৰু তাতে উপস্থিত আছিল অসমৰ এজন কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা তাতে উপস্থিত আছিল ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু তাতে মৈদাম চাবলৈ গৈ তেওঁলোকে যি উদ্ভণ্ডালি কৰিলে এই আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এই যিটো আচলতে কাণ্ড কৰিলে এইটো অতিকৈ আচলতে নিন্দাজনক আৰু তেওঁলোকে জনা উচিত যে আহোম জনগোষ্ঠী এজন ব্যক্তি হিচাপে আহোম জনগোষ্ঠী এজন নেতা হিচাপে তেওঁ জনা উচিত যে মৈদামত আচলতে উঠিব লাগে নে নালাগে পীযুষ হাজৰিকাই সুশান্ত বৰগোহাঁই সুধিছিল যে মৈদামত যাব পাৰিনে আৰু তেওঁ আচলতে তৈলমৰ্দন কৰিবৰ কাৰণে হয়তো আমি এটা আচলতে ভাবিবলৈ বাধ্য হৈছোঁ যে তেওঁ তৈলমৰ্দন কৰিবলৈকে তেওঁ উঠিব পাৰি বুলি ক'লে নেকি যিজন আচলতে যিসকল স্বৰ্গদেউ হওক বা যিসকল আচলতে ৰজা ৰাণীক তাতে সমাধি কৰা হয় তাতে সমাধিস্থলী পতা হয় মৈদামত উঠা আৰু তেওঁলোকৰ মৃত শৰীৰত গছক মৰা একেটাই কথা বুলি কোৱা হৈছে আৰু বিভিন্ন সময়ত এই কথা কৈ আহিছে আৰু মৈদামত উঠাটো সম্পূৰ্ণৰূপে আচলতে বন্ধ তাৰপিছতো ধৃষ্টতা প্ৰদৰ্শন কৰি কেনেধৰণে মৈদামৰ ওপৰত উঠিলে আৰু এই গোটেই সমগ্ৰ ঘটনাটোৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা লগতে বিধায়ক সুশান্ত বৰগোহাঁই এই ক্ষমা খোজা উচিত ন্যূনতম জ্ঞান নথকা এই সুশান্ত বৰগোহাঁই কেনেদৰে আচলতে বিধায়কৰ নিচিনা এখন আসনত বহি আছে আৰু এই গোটেই ঘটনাটোক লৈ সুশান্ত বৰগোহাঁই আহোম ৰাইজৰ ওচৰত আচলতে ক্ষমা খোজা উচিত পীযুষ হাজৰিকাই ক্ষমা খোজা উচিত আৰু যোনটো আচলতে তেওঁলোকে মৈদামত গৈ এই উদ্ভণ্ডালি কৰিলে তাত গৈ তেওঁলোকে আচলতে পূজা কৰি ক্ষমা খোজা উচিত তেওঁলোকৰ ওচৰত আচলতে মৈদামত সেৱা কৰি ক্ষমা খোজা উচিত আৰু যেতিয়ালৈকে আচলতে তেওঁলোকে ক্ষমা নুখুজিব তেতিয়ালৈকে তেওঁলোকে তাত গৈ আচলতে ক্ষমা নুখুজিব তেতিয়ালৈকে আচলতে আমি গম পাম যে এই পীযুষ হাজৰিকা বোলা মানুহজন আৰু লগতে এই সুশান্ত বৰগোহাঁই বোলা মানুহজনে আচলতে আহোমক অপমান কৰা যেন অপমানে কৰিবলৈ আহিছিলে আমি তেনেকুৱা এটা কথা আচলতে গম পাম আমি দাবী জনাইছোঁ আমি সকীয়াই দিছোঁ যাতে তেওঁলোকে ক্ষমা খোজক অতি সোনকালে ক্ষমা খোজক যোৱাকালি অসম দিৱসৰ দিনটোত নাজিৰাত চাউলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিবলৈ আহি অসমৰ এগৰাকী প্ৰভাৱশালী বহুবল্কী কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু বিজেপিৰ নেতা তথা থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যি ধৰণেৰে আহোম স্বৰ্গদেউসকলৰ উপাসনাস্থলী সমাধি ক্ষেত্ৰ মৈদামৰ ওপৰত উঠি যি ধৰণে উদ্ভণ্ডালি কৰিলে তাক লৈ আচলতে সমগ্ৰ অসমতে আজিৰ দিনটোত মানুহে তেওঁলোকক নিন্দাৰে উপচাই পেলাইছে আৰু ই অতি স্বাভাৱিক কাৰণ আমি সকলোৱে জানো যে আমাৰ যেনেকৈ জুবিন ক্ষেত্ৰ বা ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ বা অন্যান্য আমাৰ বীৰ বীৰংগনাসকলৰ যি ধৰণে সমাধি ক্ষেত্ৰত আমি পূজা অৰ্চনা কৰোঁ ঠিক তেনেকৈ কেৱল আহোমসকলেই নহয় অসমক এটা সময়ত 600 বছৰ ৰাজত্ব কৰা আহোম স্বৰ্গদেউসকল বা তাৰ আমাৰ পুলিন পুথাসকলক যি ধৰণে সমাধি ক্ষেত্ৰ সমাধিস্থ কৰা হয় সেই ঠাইসমূহ মৈদাম বুলি কৈ আমি সকলোৱে জানো আৰু সেই মৈদামৰ ওপৰত কোনোবা মানুহ উঠি যোৱাটো কোনো কাৰণত আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ ঠিক তেনেস্থলত এগৰাকী কেবিনেট মন্ত্ৰী হৈ তেওঁ এই ন্যূনতম বিষয়টো হয়তো তেওঁ নাজানে নতুবা তেওঁ এই ধৰণে আমাৰ স্বৰ্গদেউসকলক পদদলিত কৰাৰ ধৃষ্টতা প্ৰদৰ্শন কৰিলে এই দুটাৰ ভিতৰত যিকোনো এটা হয় বা যোৱাকালি সংঘটিত হৈছে প্ৰথম কথা হৈছে বহুবল্কী কেবিনেট মন্ত্ৰীজনে ক্ষমতাৰ ৰাগিত মতলীয়া হৈ আমি যে কওঁ যে অন্ধৰ হাতত ক্ষমতা থাকিলে যে পাগল হয় মূৰ্খৰ হাতত ক্ষমতা থাকিলে যে অন্ধ হৈ পৰে সেই ধৰণে হয়তো পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱাকালি আমাৰ পুলিন পুথা বা স্বৰ্গদেউসকলক এই ধৰণে তেওঁ অপমান কৰিলে আৰু যি আচলতে ক্ষমাৰো যোগ্য নহয় আৰু দ্বিতীয়তে আমি দেখিছোঁ গোটেই ভিডিঅ'টোত যে সুশান্ত বুঢ়াগোহাঁই যিগৰাকী এগৰাকী আহোম জনগোষ্ঠীৰ লোক যিগৰাকী ব্যক্তিৰ প্ৰাথমিক দায়িত্ব আছিলে যে এই পীযুষ হাজৰিকা ডাঙৰীয়াক সমাধিৰ ওপৰলৈ যোৱাত বাধা দিয়া বিপৰীতে তেওঁ পীযুষ হাজৰিকাক তৈলমৰ্দন কৰিবৰ কাৰণে তেওঁ ন্যস্ত ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে পূৰ্বপুৰুষসকলক স্বৰ্গদেউসকলৰ মৈদামৰ ওপৰত
খোজকাঢ়ি দৌৰি গৈ উঠি তাৰ ওপৰত পদদলিত কৰি যি ধৰণে অপমান কৰিলে এই গোটেই বিষয়টোৰ কাৰণে আমি দুয়োগৰাকীকে আমি ককৰ্থনা আৰু গৰিহণাৰে উপচাই পেলাইছোঁ আৰু আমি এই কথাও ক'ব বিচাৰিছোঁ এই দুয়োগৰাকী ৰাজনৈতিক নেতাই যি ধৰণেৰে স্বৰ্গদেউসকলৰ প্ৰতি যোৱাকালিৰ দিনটোত অপমান কৰিলে নোহোৱা নোপোজা এটা ঘটনা সংঘটিত কৰিলে তেওঁলোক ক্ষমাৰো যোগ্য নহয় হয়তো এটা দিনৰ পিছত ৰাইজৰ হেঁচাত বা কাৰোবাৰ ডিক্টেশ্যনত হয়তো তেওঁলোকে ক্ষমা প্ৰাৰ্থনা বিচাৰিব কিন্তু এই ক্ষমা যদি তেওঁলোকৰ প্ৰকৃততে ভুল হৈছিল তেতিয়াহ'লে যোৱাকালিৰ দিনটোতে তেওঁলোকে ভুল হোৱা বুলি গম পোৱা পাছত স্বাভাৱিকভাৱে তেওঁলোকে ক্ষমা খুজিলেহেঁতেন কিন্তু যিহেতু তেওঁলোকে সেই ভুলক ভুল বুলি তেওঁলোকে মানি ল'ব নোখোজে বা মৈদামৰ ওপৰত তেওঁলোকে পিট পিটাই ফুৰাটো গছকি ফুৰাটো পদদলিত কৰাটো তেওঁলোকৰ কাৰণে স্বাভাৱিক কথা সেইকাৰণে তেওঁলোকে যোৱাকালিয়ে সংঘটিত হৈ সমগ্ৰ অসমত ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পিছতো এই মুহূৰ্তলৈকে তেওঁ ক্ষমা নুখুজিলে তাৰ পৰা এইটোৱে প্ৰমাণ কৰা যায় তেওঁলোকে এই স্বৰ্গদেউসকলক আমাৰ অসমীয়া জাতিৰ নেতৃত্বক সেই সময়ৰ যোনে অসমখনক নেতৃত্ব দিছিলে সেইসকলক যে তেওঁলোকে সন্মান কৰিব নোখোজে এয়া যে তেওঁলোকে দৃষ্টতা আৰু মই পুনৰবাৰ কৈছোঁ যে মূৰ্খৰ হাতত ক্ষমতা থাকিলে যে অন্ধ সেই কথাটোকে যোৱাকালিৰ দিনটোত প্ৰমাণ কৰিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত